নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ড এক্সামৰ এটা নতুন ভিডিঅ'ত আমি আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম ক্লাছ 10ৰ ট্ৰিগনমেট্ৰিৰ পৰা নম্বৰ 1 to। তো আমাৰ এটা ৰাইট এংগেল ট্ৰাইংগেল দিয়া আছে য'ত এংগেল বিত ৰাইট এংগেল হৈ আছে। তো আমাক ফাইণ্ড কৰিব লাগে, এইবিলাক ফাইণ্ড কৰিব লাগে, সাইন এ কছ এ সাইন চি কছ চি। তো আমি আগতে পাইথাগোৰাছ থিয়ৰম লগাই এইটো ফাইণ্ড কৰিলোঁ। তো আমি কি জানো, এ চি স্কুৱাৰ ইকুৱেলছ টু বি চি স্কুৱাৰ প্লাছ এ বি স্কুৱাৰ। তো এইটো আমাৰ বি চি স্কুৱাৰ দি আছে 7 স্কুৱাৰ প্লাছ 24 স্কুৱাৰ। এই দুটাক এড কৰিলে আমি কি পাম, 625 পাম। আৰু এইটো এ চিটো কি হৈ যাব, ইয়াতে আহি ৰুট অভাৰ হৈ যাব। তো আমাৰ এইটো এ চি হৈ যাব 25 চেণ্টিমিটাৰ। তো ইয়াতে আমি 25 লিখিম। এতিয়া আমি ভেলু বাৰ ফাইণ্ড কৰিম। আমি কি জানো, সাইন এ কি হয়। তো আমি কি জানো, সাইন এ আমাৰ কি হয়, পি বাই এইচ হয়। তো আমাৰ ইয়াতে দেখা পি কি আছে, আমাৰ পি কি আছে ইয়াতে, আমাৰ পি ইয়াতে আছে 7। পাৰপেণ্ডিকুলাৰ আমাৰ কিমান আছে, তো এংগেল এ অৰ্থাৎ এইটোৰ ৰেচপেক্টত আমাৰ পাৰপেণ্ডিকুলাৰ কি আছে 7। আৰু আমাৰ হাইট আছে হাইপোটেনাছ আছে 25। তাৰপিছত আমাক ওলাব লাগে কি কছ এ। তো কছৰ কি হয় আমি জানো, কছৰ আমাৰ হয় বি বাই এইচ। তো বি আমাৰ কি আছে 24 আছে আৰু এইচ আমাৰ কিমান আছে 25 আছে। নেক্সট আমি কৰিম সাইন চি। তো এংগেল সাইন চি আমি জানো কি হয়, পি বাই এইচ হয়। সাইন চিৰ ৰেচপেক্টত পাৰপেণ্ডিকুলাৰ এইটো হ'ব 24 আৰু হাইপোটেনাছ হ'ব আমাৰ 25। আৰু আমাৰ কি ওলাব লাগে কছ চি। কছ চি আমাৰ কি হয়, বেছ বাই হাইপোটেনাছ হয়। তো বেছ আমাৰ কি হ'ব 7 আৰু হাইপোটেনাছ হৈ যাব আমাৰ 25, কিয়নো এইটো কছ চি, চিৰ ৰেচপেক্টত এইটো বেছ আৰু এইটো হাইপোটেনাছ। তো আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। কিবা প্ৰব্লেম হ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।